আজি আমাৰ কলেজত চিনেমাক লৈ এটা নতুন এক্সপেৰিমেণ্ট কৰিছিলোঁ, যিটোৰ বিষয়ে আপোনালোকক ক'ম বুলি ভাবিছোঁ। নমস্কাৰ, মোৰ নাম সুজাতা। PQ শ্ব'ৰ ফালৰ পৰা সকলোকে আজি আপোনালোকক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি হৈছে 8 মাৰ্চ আৰু আপোনালোকে সকলোৱে জানে হয়তো যে আজিৰ তাৰিখত আমি নাৰী দিৱস চেলিব্ৰেট কৰোঁ। সাধাৰণতে মই ব্যক্তিগত ব্লগ নিদিওঁ, কিন্তু আজি এটা ব্লগ বনাবলৈ বিচাৰিছোঁ মোৰ নিজৰ কৰ্মক্ষেত্ৰখনত। মই এখন মহাবিদ্যালয়ত কাম কৰোঁ আৰু আজিৰ দিনটোত আমি নাৰী দিৱস উপলক্ষে আমাৰ কলেজৰ ফালৰ পৰা আমি এখন চিনেমা আজি ষ্টুডেণ্টৰ কাৰণে স্ক্ৰিনিং কৰিম বুলি ভাবিছিলোঁ আৰু সেইকাৰণে আজি আমি স্ক্ৰিনিং কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে যিখন চিনেমা এইকেইদিনত খুব বিতৰ্কৰ সৃষ্টি কৰি আছে, খুব আলোচনাৰ বিষয়বস্তু হৈ আছে, সেইখন চিনেমাৰ নাম হৈছে হিন্দী চিনেমা আৰু সেইখনৰ নাম হৈছে মিছেছ। আজিৰ দিনটোৰ লগত সংগতি ৰাখি আমি সেইকাৰণে এইখন চিনেমা আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে স্ক্ৰিনিং কৰাটো ভাল হ'ব বুলি ভাবিলোঁ। আৰু সেইকাৰণে আজি আমাৰ কলেজৰ IQAC কোঅৰ্ডিনেটৰ ডক্টৰ মাফুজা। নমস্কাৰ। নমস্কাৰ। আপুনি কওক, তুমি কোৱাচোন কি কাৰণে এখন চিনেমাৰ স্ক্ৰিনিং কৰিবলৈ আমি কিয় এই সিদ্ধান্তটো ল'লোঁ আজি? পোনপ্ৰথমে আজি সকলোকে আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আচলতে পুথিমাৰী মহাবিদ্যালয়ৰ প্ৰাংগণত আমি ইণ্টাৰনেশ্যনেল উইমেন্স ডে'টো চেলিব্ৰেট কৰিবলৈ এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত মিছেছ নামৰ এখন খুব চৰ্চিত এখন মুভি আমি দেখুৱাবলৈ যোজা চলাইছোঁ। কাৰণ আজিৰ যুগত মহিলাসকলক কেৱল এটা সামগ্ৰী বা ঘৰুৱা কামৰ মাজতে সীমিত ৰাখিবলৈ সকলোৱে ঘৰুৱা কামতে সীমিত থাকে বুলি ভাবে সকলোৱে, কিন্তু আচলতে তেনেকুৱা নহয়। আজি আমি সকলোৱে জানো নাৰীসকল প্ৰত্যেক ক্ষেত্ৰতে অগ্ৰণী হয়। তেওঁলোকে বাহিৰৰ কামৰ লগতে ঘৰখনো যে অতি সুন্দৰভাৱে পৰিচালিত কৰিব পাৰে, তাক আমি ছাত্ৰীসকলক দেখুৱাব বিচাৰিছোঁ যে এনেকুৱা নহয় যে ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ থাকি তেওঁলোকে একো কৰিব নোৱাৰিব। তেওঁলোকে ঘৰ তথা বাহিৰ দুয়োটাই একেলগে চলাব পাৰিব। সেইটো উদ্দেশ্য আগত ৰাখিয়ে ছাত্ৰীসকলৰ মনোবল আমি নাৰী দিৱসত বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে পদক্ষেপটো লোৱা হৈছে। আৰু তাৰ বাবে মই ৰাজনীতি বিভাগৰ সহকাৰী অধ্যাপিকা সুজাতা হাতীবৰুৱা বাইদেউক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে আমাক স্কোপটো দিয়াৰ কাৰণে। That's all. থেংক ইউ। মোক ধন্যবাদ নিদিলেও হ'ব। স্কোপটো একচুৱেলি মইহে লৈছোঁ খুজি মাহফুজাৰ পৰা। মাহফুজাই যথেষ্ট উৎসাহেৰে এইটো কথাত সহযোগিতা কৰিলে। এনিৱেজ, মিছেছখনৰ আপোনালোকক মই জাষ্ট এটা চিন দেখাইছোঁ আমাৰ কলেজৰ। সেইখন দেখিছেনে? চিনেমা চলি আছে, ষ্টুডেণ্টে চাই আছে, তেওঁলোকক ডিষ্টাৰ্ব নকৰোঁ। চিনেমাখন চাই অহাৰ পিছত মই যিসকলে ছাত্ৰ ছাত্ৰীয়ে চালে তেওঁলোকৰ প্ৰতিক্ৰিয়া নিশ্চয় আপোনালোকক জানিবলৈ দিম। যিহেতু আমি এইখন চিনেমাৰ বিষয়ে বহুত দিনৰ পৰা ডিছকাশ্যন হৈ আছে, বিকজ এইখন চিনেমা হৈছে ৰিমেক, দ্য গ্ৰেট ইণ্ডিয়ান কিটচেনৰ ৰিমেক। দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন হৈছে এখন মালায়ালম চিনেমা। যদি আপোনালোকে চোৱা নাই, আপোনালোকে এখন প্লিজ চাব। এই চিনেমাখন ডিৰেক্ট কৰিছিলে জিঅ' বেবীয়ে। আজিৰ পৰা হয়তো 3 বছৰ 3.5 বছৰমানৰ আগতে এখন চিনেমা ওলাইছিলে, দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন। আৰু সেই চিনেমাখনে মালায়ালম চিনেমা হিচাপে হয় কাৰণে নেকি বেছি বহুত মানুহে নাচালে চাগে, কিন্তু এখন খুব ভাল চিনেমা আছিলে। বিশেষকৈ আমি যিটো কওঁ পিতৃতন্ত্ৰৰ কথা, আৰু পিতৃতন্ত্ৰৰ লগতে আমাৰ এটা খুব অংগাংগীভাৱে জড়িত এটা কনচেপ্ট হৈছে মেস্কুলিনিটি। আৰু এইখন চিনেমাত আমি খুব ধুনীয়াকৈ এটা বস্তু ৰিফ্লেক্ট হোৱা দেখিবলৈ পাওঁ, সেইটো হৈছে কমপ্লিচিট মেস্কুলিনিটি। কমপ্লিচিট মেস্কুলিনিটিটো অসমীয়াত যদি আমি ক'বলৈ যাওঁ, সহযোগী পুৰুষত্ব হ'ব। পুৰুষতান্ত্ৰিক যিবোৰ চিন্তা ভাৱনা, যিবোৰে নাৰীসকলক ডমিনেট কৰি ৰাখিব বিচাৰে, সেই চিন্তা ভাৱনাবোৰত কিছু সংখ্যক পুৰুষে নিজে এক্টিভলি ইনভল্ভ নোহোৱাকৈও ছাপোৰ্ট কৰে। মহিলাসকলক দমন কৰি ৰখা কিছুমান যিবোৰ ট্ৰেডিশ্যন থাকে, সেই ট্ৰেডিশ্যনবোৰত পুৰুষসকলে খুব সক্ৰিয়ভাৱে হয়তো নিজে তেওঁলোকে সেই দমনত অংশগ্ৰহণ নকৰে, কিন্তু ইনডাইৰেক্টলি তেওঁলোকে সেই প্ৰক্ৰিয়াবোৰ চলি থাকিবলৈ দিয়ে বা তেওঁলোকে ইনডাইৰেক্টলি ছাপোৰ্ট কৰে। চ' তেনেকুৱা কমপ্লিচিট মেস্কুলিনিটি এটা প্ৰতিফলন আমি দ্য গ্ৰেট ইণ্ডিয়ান কিটচেনত দেখিবলৈ পাইছিলোঁ। বহুত ক্ৰিটিকসকলৰ দ্বাৰা, সমালোচকসকলৰ দ্বাৰা উচ্চ প্ৰশংসিত এখন চিনেমা আছিলে। সেইটো কাৰণে আকৌ হয়তো এখন চিনেমাৰ ৰিমেক হ'ল। বিশেষকৈ হিন্দী চিনেমাত ৰিমেক হোৱাটো দৰকাৰ আছিলে, কাৰণ যিহেতু মালায়ালম চিনেমা বহুতে বুজি নাপায়, ছাবটাইটেল চাবলৈ বেয়া। আমিও আমাৰ ষ্টুডেণ্টখিনিক একচুৱেলি আমি হিন্দীখনহে দেখাইছোঁ। আচলতে কোৱালিটি আৰু মেকিঙৰ ফালৰ পৰা দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন মালায়ালম চিনেমাখন বেছি ভাল। তথাপিও হিন্দী ভাষাত যিহেতু তেওঁলোকে সোনকালে বুজি পাব, ৰিলেট কৰিব পাৰিব, আৰু নৰ্থ ইণ্ডিয়াৰ মানুহখিনিয়ে ভালকৈ ৰিলেট কৰিব পাৰিবৰ কাৰণে এখন চিনেমা হিন্দীত ৰিমেক হোৱাটো ভাল কথা হৈছে। সেইকাৰণে আমি আজি স্ক্ৰিনিং কৰিব বিচাৰিলোঁ। তো ঠিক আছে, আমি ষ্টুডেণ্টখিনিৰ ৰিয়েকশ্যন আপোনালোকক জনাম কেনেকুৱা পাইছে।
অঁ মই এইমাত্ৰ আমাৰ চিনেমাখনৰ স্ক্ৰিনিং শেষ হ'ল গতিকে মই আমাৰ যিকেইগৰাকী ষ্টুডেণ্ট এতিয়া আছে চাই শেষ হোৱাৰ পিছত তেওঁলোকক মই দুই এষাৰ প্ৰতিক্ৰিয়ানো তেওঁলোকে চাই কেনেকুৱা পালে সেইটো মই সুধিবলৈ চেষ্টা কৰোঁ কোৱাচোন তোমালোকে কেনেকুৱা পালা ভালে লাগিল ছাৰ আৰু মানে তাতে দেখাইছে আৰু নিজৰ বাবে মানে যিটো কৰিব খুজিছিল আৰু তাই মানে সেইটো কৰিব পৰা নাছিল বা তাতে তাই তাই ডেন্স কৰি ভাল পায় তাই মানে নিজৰকেও বেছি তাই ডেন্সক ভাল পায় তো মানে তাই তেতিয়া তাৰমানে যেনেকুৱা বিচাৰিলে সেনেকুৱা নাপায় তাই মানে নিজৰ বাবে ষ্টেণ্ড ল'লে আৰু সেইটো মানে বেয়া হ'ল আৰু সেইটো দেখাইছে যিটো মানে বহুতে বেয়াও তুমি ভাল পাইছে পালানে নাই এইটো ভাল পাইছোঁ বহুত ভাল ভাল পাইছা লাগিছে অ'কে গ্ৰেট এইখন ফিল্মত মানে দেখুৱাইছে যে ছোৱালীবিলাকক পুতলাৰ নিচিনাকৈ ইউজ কৰিছে অ' যাক ইউজ- যেনেকৈ লাগে পুতলা সেইটো দেখিলা তুমি কেতিয়াও এপ্ৰিচিয়েট নকৰে ভাল কামৰ কাৰণে ইমান কষ্ট কৰি তাই খানাবিলাক বনাই তথাপিও তাইৰ শহুৰেকে নকয় যে খানাখিনি ভাল হৈছে বা হাজবেণ্ডেও নকয় সেইবিলাকে দেখুৱাইছে ভাল লাগিছে ফিল্মখন ধুনীয়া থেংক ইউ তুমি পুতলা সেইটো লক্ষ্য কৰিছা ন বাৰে বাৰে পুতলাকেইটা দেখুৱাই আছিলা যে কোৱা আকৌ কোনে ক'বা কোৱা চিনেমাখন মোৰ ভালেই লাগিল কিয়নো এই চিনেমাখনত মহিলাৰ যিখিনি অধিকাৰ আছে সেইখিনিৰ পৰা বঞ্চিত কৰিছে ছোৱালীজনীক আৰু তাইক আচলতে সাহস দিব লাগিছিল কিন্তু পৰিয়ালৰ ফালৰ পৰা সেইখিনি সুবিধা পোৱা নাই গতিকে তাই পিছত নিজে অনুশোচনা কৰিলে আৰু তাই নিজে নিজৰ বিপক্ষে থিয় দিলে সেইকাৰণে মোৰ নিজৰ ভালেই লাগিল বিপক্ষে নে সপক্ষে মানে নিজৰ সপক্ষে থিয় দিলে সেইখিনি মোৰ ভালেই লাগিল আৰু গোটেইখিনি ছোৱালীকে এইটো মানে অনুপ্ৰেৰণা যোগাইছে যে আমি এনেকুৱা হ'ব লাগে আৰু আমি নিজৰ সুবিধাখিনি নিজৰ অধিকাৰখিনি নিজে প্ৰাপ্ত কৰি ল'ব লাগে ভাল কথা কৈছা দেই থেংক ইউ সঞ্জিতা চ' আজিলৈ ইমানেই আপোনালোকক পুনৰবাৰ আকৌ নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ বাই বাই